আমাৰ হস্পিটেলত যোৱা বছৰ 170টা কেছ ভৰ্তি হৈছিল এবছৰ 10 ইয়াৰত। এইবাৰ 57টা কেছ ভৰ্তি হৈছে। তাৰ ভিতৰত এতিয়া অন এক্টিভ ট্ৰিটমেণ্ট 11টা কেছ আছে। 11টা কেছৰ ভিতৰত all of them are stable, nothing much to worry. আৰু আমাৰ ডেথ হৈছিল 3টা কেছে খালি, 3 deaths have happened. এখানে মই ভাবো কি ডেংগু হয়েছে সাম আজি মই পেপারটো পাইছো there are 2-3 hotspots in Guwahati they have identified কিন্তু government is taking necessary steps and accordingly মই পাব্লিকক কওঁ ৰাতি 8টালৈ শুব পানী য'ত আছে সেই পানীখিনি যাতে চাফা কৰি ৰাখে নপৰে যাতে মস্কিটো তাতে নপৰে যিখিনি নৰ্মেল প্ৰিকশ্যনছ DDT স্প্ৰে বা এণ্টি ৰিপেলেণ্টছ ইউজ কৰিব ইফ ইউ ডু দেট তেতিয়াহ'লে দেৰ উইল বি ন' প্ৰব্লেম ভেৰি হাই ফিভাৰ ডিঙিটো লৰাব নোৱাৰে দেৰ মে বি কনভালশ্যন এপিলেপসি ফিট হ'ব পাৰে আৰু স্লাৰ্ড স্পীচ মুখেদি ভালকে কথা ক'ব নোৱাৰে সেইবোৰ যদি লক্ষণ হয় তেতিয়াহ'লে ডেফিনেটলি মেডিকেল কলেজত আহি দেখাব।